ৰাজনৈতিক খবৰ ৰাজ্যসভালৈ যাব বদৰুদ্দিন আজমল খালী হ'বলগীয়া সাংসদ পদৰ বাবে তৎপৰ এতিয়া AIUDF ৰাজ্যসভালৈ যাব বদৰুদ্দিন আজমল খালী হ'বলগীয়া সাংসদ পদৰ বাবে তৎপৰ দেখিবলৈ পোৱা গৈছে AIUDFক কংগ্ৰেছৰ সমৰ্থনৰ বাবে মুকলি আহ্বান AIUDFৰ আৰু প্ৰতিবাৰে কংগ্ৰেছক সমৰ্থন কৰি অহাৰ দাবী দলটোৰ এপ্ৰিলত খালী হ'ব অসমৰ ৩খন ৰাজ্যসভাৰ আসন তৃতীয়খন আসনত AIUDF প্ৰধানক বিৰোধী প্ৰাৰ্থী কৰাৰ আহ্বান জনাইছে AIUDF দলৰ পৰা এটা জেনুইন ডিমান্ড যে এই আনৰিপ্ৰেজেণ্টেটেড যেটো কমিউনিটি ইয়াৰ পৰা যদি এজন মানুহ আমি পঠাব পাৰোঁ আৰু বিশেষকৈ মৌলানা বদৰুদ্দিন আজমল সাহেব উত্তৰ পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ সাংসদ বুলিও বঁটা পাইছে আপোনালোকে নিশ্চয় জানে পাৰ্লামেণ্টৰ পৰা তেখেতৰ নামটো আহিছিল তেখেতক যদি পঠাব পাৰোঁ সকলো জাতি জনগোষ্ঠীৰ কথা কোচ ৰাজবংশীৰ কথা চাহ জনগোষ্ঠীৰ কথা সকলো জাতি জনগোষ্ঠীৰ যিটো ৰিপ্ৰেজেণ্টেটিভ তেখেত বদৰুদ্দিন আজমল সাহেবে কৰিছে এইবাৰ আমি আশা ৰাখিছোঁ যে কংগ্ৰেছে বা অপজিশন যেটো ইউনিটি অপজিশন ইউনিটিয়ে চিন্তা চৰ্চা কৰি এজন যোগ্য ব্যক্তিক পঠাব লাগে আৰু এইটোৰ জৰিয়তে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভাল ৰিপ্ৰেজেণ্টেটিভ হ'ব এটা আমি আশা ৰাখিছোঁ তেওঁলোকৰ পৰা যিহেতু কেইবাবাৰো আমি কংগ্ৰেছ দলৰ ৰাজ্যসভাৰ সদস্যক আমি সমৰ্থন কৰিছোঁ ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতিক আমি সমৰ্থন কৰিছোঁ আৰু তেওঁলোকে যেটো প্ৰতিশ্ৰুতি আমাক দিছিল যে অহাবাৰলৈ বিবেচনা কৰিম আজিলৈকে কিন্তু তেওঁলোকৰ সেই প্ৰতিশ্ৰুতিটো পূৰণ নহ'ল আৰু এইবাৰ আমি আশা কৰিছোঁ যে তেওঁলোকে কেইবাবাৰো আমাক দিয়া প্ৰতিশ্ৰুতি অনুসৰি যে অহাবাৰ আপোনালোকৰ কথাটো বিবেচনা কৰিম সেই প্ৰতিশ্ৰুতিটো পূৰণ কৰাৰ কাৰণে এইবাৰ আমি আমাৰ মাননীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল সাহেবক বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে সমৰ্থন কৰি তেওঁলোকে যাতে নিজৰ প্ৰতিশ্ৰুতিটো পূৰণ কৰে আমাক আগতে যেটো তেওঁলোকে ওয়াদা কৰিছিল প্ৰতিশ্ৰুতি দিছিল সেইটো আমাৰ প্ৰাপ্য হিচাপে আমি দাবী কৰিছোঁ ৰাজনৈতিক খবৰ ৰাজ্যসভালৈ যাব বদৰুদ্দিন আজমল খালী হ'বলগীয়া সাংসদ পদৰ বাবে তৎপৰ এতিয়া AIUDF ৰাজ্যসভালৈ যাব বদৰুদ্দিন আজমল খালী হ'বলগীয়া সাংসদ পদৰ বাবে তৎপৰ দেখিবলৈ পোৱা গৈছে AIUDFক কংগ্ৰেছৰ সমৰ্থনৰ বাবে মুকলি আহ্বান AIUDFৰ আৰু প্ৰতিবাৰে কংগ্ৰেছক সমৰ্থন কৰি অহাৰ দাবী দলটোৰ এপ্ৰিলত খালী হ'ব অসমৰ ৩খন ৰাজ্যসভাৰ আসন তৃতীয়খন আসনত AIUDF প্ৰধানক বিৰোধী প্ৰাৰ্থী কৰাৰ আহ্বান জনাইছে AIUDF দলৰ পৰা আমাৰ এটা জেনুইন ডিমান্ড যে এই আনৰিপ্ৰেজেণ্টেটেড যেটো কমিউনিটি ইয়াৰ পৰা যদি এজন মানুহ আমি পঠাব পাৰোঁ আৰু বিশেষকৈ মৌলানা বদৰুদ্দিন আজমল সাহেব উত্তৰ পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ সাংসদ বুলিও বঁটা পাইছে আপোনালোকে নিশ্চয় জানে পাৰ্লামেণ্টৰ পৰা তেখেতৰ নামটো আহিছিল তেখেতক যদি পঠাব পাৰোঁ সকলো জাতি জনগোষ্ঠীৰ কথা কোচ ৰাজবংশীৰ কথা চাহ জনগোষ্ঠীৰ কথা সকলো জাতি জনগোষ্ঠীৰ যিটো ৰিপ্ৰেজেণ্টেটিভ তেখেত বদৰুদ্দিন আজমল সাহেবে কৰিছে এইবাৰ আমি আশা ৰাখিছোঁ যে কংগ্ৰেছে বা অপজিশন যেটো ইউনিটি অপজিশন ইউনিটিয়ে চিন্তা চৰ্চা কৰি এজন যোগ্য ব্যক্তিক পঠাব লাগে আৰু এইটোৰ জৰিয়তে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভাল ৰিপ্ৰেজেণ্টেটিভ হ'ব এটা আমি আশা ৰাখিছোঁ তেওঁলোকৰ পৰা যিহেতু কেইবাবাৰো আমি কংগ্ৰেছ দলৰ ৰাজ্যসভাৰ সদস্যক আমি সমৰ্থন কৰিছোঁ ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতিক আমি সমৰ্থন কৰিছোঁ আৰু তেওঁলোকে যেটো প্ৰতিশ্ৰুতি আমাক দিছিল যে অহাবাৰলৈ বিবেচনা কৰিম আজিলৈকে কিন্তু তেওঁলোকৰ সেই প্ৰতিশ্ৰুতিটো পূৰণ নহ'ল আৰু এইবাৰ আমি আশা কৰিছোঁ যে তেওঁলোকে কেইবাবাৰো আমাক দিয়া প্ৰতিশ্ৰুতি অনুসৰি যে অহাবাৰ আপোনালোকৰ কথাটো বিবেচনা কৰিম সেই প্ৰতিশ্ৰুতিটো পূৰণ কৰাৰ কাৰণে এইবাৰ আমি আমাৰ মাননীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল সাহেবক বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে সমৰ্থন কৰি তেওঁলোকে যাতে নিজৰ প্ৰতিশ্ৰুতিটো পূৰণ কৰে আমাক আগতে যেটো তেওঁলোকে ওয়াদা কৰিছিল প্ৰতিশ্ৰুতি দিছিল সেইটো আমাৰ প্ৰাপ্য হিচাপে আমি দাবী কৰিছোঁ